কৃষ্ণ জয়গুৰু শংকৰ এয়া হৈছে অধিৱেশনস্থলীৰ তৃতীয় দিনৰ দৃশ্যাংশ আৰু মই ধুনীয়াকৈ গা পা ধুই মেলি ৰাতিপুৱা মা আৰু মই এয়া পতাকা বেদীৰ ফালে গৈ আছোঁ। আমি নামঘৰ গাম বাৰু ইয়াৰ আগত এখন কথা কৈ লওঁ। আমাৰ যিসকল অভিভাৱক বৰ আশা আৰু হেঁপাহেৰে কেন্দ্ৰীয় সেৱা বাহিনীলৈ পঠিয়াইছে, আপুনি নিশ্চিত থাকক আপোনাৰ ল'ৰাজন বা ছোৱালীজনী জীৱন গঢ়াৰ যিটো চাবি কাঠি, সেই চাবি কাঠি শ্ৰীমন্ত শংকৰদেৱ শংকৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ দ্বাৰা দিয়া হয়। আজিৰ যিটো তালিকা দেশৰ নাগৰিক এতিয়া আমি মানসিকভাৱে সুস্থ কৰি আমাৰ যুৱপ্ৰজন্মক শিক্ষিত কৰি তেতিয়াহ'লে আমি এখন সুন্দৰ সমাজ নিশ্চয় দেখিবলৈ পাম। এটি গুৰু শংকৰদেৱ কি নামে বান্ধিলা, এটি গুৰু শংকৰদেৱ কি নামে বান্ধিলা বেটি, ও নামে গংগা চৰণে কমল কি চৰণে কমল নামে গংগা চৰণে কমল বাংলা আদি ভাষাত 100খনতকৈও অধিক গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। উচ্চ শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে সম্প্ৰতি ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডত এক মৰ্যাদাপূৰ্ণ শিক্ষানুষ্ঠান হিচাপে উদ্ভাসিত হ'ব পাৰিছে। বৰ্তমান 22টা বিভাগত এই বিশ্ববিদ্যালয়খনৰ গৱেষক ছাত্ৰ ছাত্ৰীকে ধৰি 1400 শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিছে। আৰু এই মামৰ ভাষণ চাই মেলি এই শিবিৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছোঁ আমি সকলোৱে। বেছি মাটি দালি নাখায়।
হে গাইজ গুড মৰ্ণিং আৰু আজি হৈছে অধিৱেশনৰ আমাৰ লাষ্ট দিন যিহেতু যোৱাকালি অধিৱেশন শেষ হ'ল আৰু এতিয়া আমি সকলো ইয়াৰ পৰা যাবলৈ ওলাইছোঁ আৰু আজি আছে 12 তাৰিখ এয়া আমাৰ শিবিৰ আৰু এইফালে চব শিবিৰৰ মানুহবোৰ চব গ'ল আৰু বাকী আমিয়ে আছোঁ বাকী দুই শিবিৰৰ মানুহ আছে আৰু এয়া চাওক পৰিৱেশ আৰু বহুত কুঁৱলী পৰিছে ঠাণ্ডা আৰু আমি সকলো এতিয়া ওলাই মেলি ল'লোঁ আৰু এয়া পূৰা আমাৰ বস্তু বাহানি চব উলিয়াই আছে আৰু ইয়াৰ পিছত আমি ইয়াৰ পৰা যামগৈ তো ইয়াৰ পৰা গৈ আমি যাম শৰাইঘাটৰ পিকনিক থলীত ব্ৰহ্মপুত্ৰৰ পাৰত এসাঁজ খোৱাকৈ চ' আমি সকলো ওলাই মেলি ল'লোঁ আৰু এতিয়া আমাৰ সকলো ওলাইছে আৰু আজি ৰঙিয়াৰ পৰা আমি আমাৰ কাৰ্বি আংলং হাওৰাঘাট যামগৈ লাষ্ট অধিৱেশনৰ আজি লাষ্ট দিন আমাৰ আৰু 10 মিনিট ইয়াতে আছো তাৰপিছত আমাক আৰু ইয়াতে নেপায় আমি একে কাৰ্বি আংলং ৰঙিয়া টু কাৰ্বি আংলং গৈ থাকো